जिंदगी में करती भारत माता की जय, भारत माता की सब एके মানুহ হয় भारत माता की অবরণ অনুয়ান অবরণ অনুয়ান অবরণ অনুয়ান অবরণ অনুয়ান অবরণ অনুয়ান অবরণ অনুয়ান দেওমারি সাহিল দেওমারি অসীম দাস দিগন্ত সোনোৱাল মানৱ দেওমারি হিৰকজ্যোতি দাস মৃত্যুঞ্জয় হাজৰিকা প্ৰণাম জনাইছো পাৰ্টিকেল ল'বৰ পিছত প্ৰথমবাৰলৈ দুলীয়াজানলৈ আহিছে ভাল লাগিছে আৰু বিশেষকৈ দুলীয়াজান বিধানসভা সমষ্টিটো তেৰছ গোৱালা ডাঙৰীয়াই ধীৰে নিশাই কাম কৰি ৰাইজৰ আস্থা বুটলিবলৈ সক্ষম হৈছে আৰু বহু উন্নয়নমূলক কাম হৈছে। ৰামেশ্বৰ তেলী ডাঙৰীয়াও সাংসদ হিচাপে গোটেই লোকসভা সমষ্টিটোত যিমানখিনি উন্নয়নমূলক কাম তেখেতে কৰিলে তাৰ বাবে দলীয় কাৰ্যকৰ্তাসকল অত্যন্ত উৎসাহিত আৰু সকলোৱে আত্মবিশ্বাস দুগুণ হৈছে। কাৰণ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যোৱা 10 বছৰে আমি যিমানবিলাক উল্লেখযোগ্য সফলতা বুটলিবলৈ সক্ষম হলো আৰু বিশেষকৈ সকলো জাতি জনগোষ্ঠীয়ে আজি তেখেতৰ কাৰ্যকালত মান সন্মান স্বাভিমান আজি ৰক্ষা কৰিবলৈ সক্ষম হৈছে আৰু সকলোৱে সামাজিক নিৰাপত্তা সামাজিক ন্যায় অৰ্থনৈতিক উন্নয়নৰ বাবে তেখেতসকলে সুবৰ্ণ সুযোগ পাইছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা সকলোৱে প্ৰতিগৰাকী নাগৰিকে সন্মান সহকাৰে জীয়াই থকাৰ অধিকাৰ ভোগ কৰিছে। গতিকে সেইবাবে দুপে ভাৰতবৰ্ষ আজি উন্নয়নৰ দিশত আগুৱাই গৈছে। আজি কংগ্ৰেছৰ শাসনকালত আজি 10ম স্থানত থকা দুৰ্বল ভাৰতক আজি সবল কৰিবলৈ তেখেত সক্ষম হৈছে। 10 স্থানৰ পৰা আহি পেলাই 5ম স্থানলৈ তেখেতে আজি কম সময়ৰ ভিতৰত আনিবলৈ সক্ষম হৈছে। ইয়াৰ মূল কাৰণটো হৈছে সঠিক নীতি, সঠিক নিৰ্ণয়, সঠিক পৰিকল্পনা, সঠিক আঁচনি, সঠিক শক্তিশালী সিদ্ধান্ত আৰু ভৱিষ্যত দৰ্শন, যাৰ বাবে আজি ভাৰতবৰ্ষৰ জনতাই তেখেতক আস্থা আৰু বিশ্বাসত লৈছে। আৰু সবকা সাথ সবকা বিকাশ যিটো নীতি, এই সাৰ্বজনীন নীতিয়ে সকলো জাতি জনগোষ্ঠীক আস্থা আৰু বিশ্বাসত লৈ এই বিকাশ যাত্ৰা তেখেতে যোৱা 10 বছৰ সফলতাৰে সম্পূৰ্ণ কৰিলে। আৰু আগন্তুক দিনত তেখেতে ইতিমধ্যে লক্ষ্য ভাৰতবৰ্ষৰ জনগণক দিছে যে অহা 25 বছৰ যেতিয়া ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰা 100 বছৰ সম্পূৰ্ণ হ'ব 2047 তেতিয়া এইখন ভাৰতবৰ্ষক বিশ্বৰ শ্ৰেষ্ঠ উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব লাগিব। আৰু সেই লক্ষ্যত আমি উপনীত হ'ব পাৰিম। এইকাৰণে আমি ইতিমধ্যে 3য় স্থানলৈ ধাৱমান হৈছো আৰু 2030ৰ ভিতৰত এইখন ভাৰতবৰ্ষই পৃথিৱীৰ 3য় বৃহৎ অৰ্থনীতি হিচাপে নিজক প্ৰতিষ্ঠা কৰিব পাৰিব। সকলো শ্ৰেষ্ঠ অৰ্থনৈতিকবিদ হিচাপে ডাঙৰ ডাঙৰ ইনষ্টিটিউশ্যনবিলাক গ্ল'বেল ইনষ্টিটিউশ্যনবিলাকে এই প্ৰেডিকশ্যন দিছে আৰু সকলোৱে একেমুখে কৈছে যে আমেৰিকাই হওক ইউৰোপে হওক যিমান সংখ্যক এছিয়াৰ ডাঙৰ ডাঙৰ উন্নত ৰাষ্ট্ৰবিলাকে হওক সকলো বিশেষজ্ঞবিলাকে কৈছে নাও ইণ্ডিয়া ইজ দ্য ফাষ্টেষ্ট গ্ৰ'য়িং ইকনমি। আৰু সেইকাৰণে আজি ডিব্ৰুগড় লোকসভা সমষ্টিৰ ৰাইজেও আগন্তুক দিনত এই লোকসভা সমষ্টিটো ভাৰতবৰ্ষৰ ভিতৰত শক্তিশালী এটা লোকসভা সমষ্টি হওক, সকলো দিশতে আগন্তুক দিনত যাতে এই সমষ্টিটো জাকত জিলিকা হওক তাৰ বাবে আমি সকলোৱে এই নিৰ্বাচনত ৰাইজক আমি শ্ৰদ্ধা জনাই ৰাইজৰ সঁহাৰি বিচাৰিম। আৰু মোৰ দৃঢ় বিশ্বাস আমাৰ প্ৰতিজন বিধায়কে তেৰছ গোৱালাৰ পৰা আৰম্ভ কৰি আমাৰ প্ৰতিজন বিধায়ক তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত যিমান ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত প্ৰতিজন বিধায়কে যিমান নিষ্ঠাৰে কাম কৰিছে আৰু সমষ্টি উন্নয়নৰ বাবদ যিমান গুৰুত্ব প্ৰদান কৰিছে আৰু কেন্দ্ৰীয় আঁচনি ৰাজ্য আঁচনি সৎব্যৱহাৰ কৰাৰ বাবে আজি ৰাইজ পতিয়ন গৈছে যে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ থাকিলেহে আমাৰ উন্নয়ন হ'ব আৰু সকলোৱে সা সুবিধা পায় নিজৰ জীৱনটো সুন্দৰভাৱে গঢ় দিব পাৰিব। আৰু ৰামেশ্বৰ তেলী ডাঙৰীয়া যিখিনি উল্লেখযোগ্য অৱদান আগবঢ়াইছে মই তেখেতক তাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। আৰু বিশেষকৈ তিৰছ গোৱালা ডাঙৰীয়াই আপোনালোকে আজি দেখিলে এইখন সভাত দলৰ প্ৰতিটো পৰ্যায়ৰ কৰ্মকৰ্তা মণ্ডলে হওক জিলা হওক বা ৰাজ্যিক সমিতি হওক বুথ কমিটি শক্তি কেন্দ্ৰ পৃষ্ঠা প্ৰমুখ সকলো পৰ্যায়ৰ মৰ্চা
সকলো পৰ্যায়ৰ কাৰ্যকৰ্তাসকলে যিমান আজি দৃঢ়তা প্ৰদৰ্শন কৰিছে, এই দৃঢ়তাৰ অন্তৰালত আছে সফলতাৰ মূল বীজ। গতিকে এই সফলতা প্ৰদান কৰাৰ ক্ষেত্ৰত মই স্থানীয় বিধায়ক তেৰছ গোৱালা ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। লুৰিণজ্যোতি গগৈ